ক্ষুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীক লৈ বছৰজোৰা প্ৰস্তুতি ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ 2025 চনৰ 8 ছেপ্টেম্বৰৰ পৰা 2026 চনৰ 8 ছেপ্টেম্বৰলৈ বছৰজোৰা বিভিন্ন কাৰ্যসূচী হাতত লৈছে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী যুৱ মঞ্চই 7 ছেপ্টেম্বৰৰ পুৱা অসমৰ 50টা স্থানত চাইকেল ৰেলী অনুষ্ঠিত কৰিব সাংস্কৃতিক ন্যাসে অসমৰ লগতে নাগালেণ্ড অৰুণাচল প্ৰদেশতো লোৱা হ'ব চাইকেল ৰেলীৰ কাৰ্যসূচী জালুকবাৰীৰ ক্ষুধাকণ্ঠৰ সমাধি ক্ষেত্ৰৰ পৰা আৰম্ভ হ'ব এই চাইকেল ৰেলী 8 ছেপ্টেম্বৰ পুৱা কলাক্ষেত্ৰত উত্তোলন কৰা হ'ব 100খন পতাকা ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত নতুন নতুন সাহ গীতটো শতাধিক শিল্পীয়ে একেলগে পৰিৱেশন কৰিব কলাক্ষেত্ৰ প্ৰাংগণত ইয়াৰ উপৰি অৰুণাচলৰ ৰয়িঙত 26 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অৰুণাচল চৰকাৰৰ উদ্যোগত আৰু ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অনুষ্ঠিত হ'ব এই অনুষ্ঠান উন্মোচন কৰা হ'ব ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ বছৰেকীয়া পত্ৰিকা ভূপেন্দ্ৰ জ্যোতি আৰু বিশিষ্ট সাহিত্যিক এছে দৰ্জে থংচিৰ সম্পাদনাত অৰুণ ভূপেন শীৰ্ষক দ্বিভাষিক স্মৃতি গ্ৰন্থ অৰুণাচল প্ৰদেশৰ এই গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানতে অৰুণাচল প্ৰদেশৰ কিংবদন্তি কণ্ঠশিল্পী হেমন্ত বেঙিয়াক প্ৰদান কৰা হ'ব ভূপেন হাজৰিকা সমন্বয় বঁটা জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি ভূপেন হাজৰিকাৰ 200টা গীতৰ স্বৰলিপি প্ৰকাশ কৰিব সাংস্কৃতিক ন্যাসে ইয়াৰ উপৰিও বিদ্যায়তনিকভাৱে অসমৰ বিভিন্ন স্থানত ভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে সংবাদমেল পাতি এই কথা জনাই ভূপেন হাজৰিকা ন্যাসৰ সম্পাদক মঞ্জুলা হাজৰিকা আৰু মনিষা হাজৰিকাই ভূপেন্দাৰ সমাধি ক্ষেত্ৰৰ পৰা এইটো অলপ দিনৰ আগতে সমন্বয় তীৰ্থ বুলি আমাৰ নামাকৰণ কৰা হৈছে ভূপেন্দাৰ সমাধি ক্ষেত্ৰ ঘোষণা কৰিছে ৰাজ্যপালে এই সমাধি তীৰ্থৰ পৰাই আমি আৰম্ভ কৰিম পুৱা 6 বজাত আৰু তাৰে প্ৰথম ফ্লেগখন উন্মোচন কৰিব আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্ত আৰু সামৰণি পেলাব পাৰ্থসাৰ্থী মহন্তই আপোনালোকৰ তালৈ আটাইকে নিমন্ত্ৰণ জনালোঁ সকলোৱে আহি যোগদান কৰি সেইদিনাখন আমাৰ চাইকেল ৰেলী ফলপ্ৰসূ কৰিব অতি আড়ম্বৰপূৰ্ণভাৱে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে য'ত অসম আৰু অৰুণাচল প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী দুগৰাকীৰ লগত দুয়োখন ৰাজ্যৰে বহু বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰিব এই উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ বছৰেকীয়া পত্ৰিকা ভূপেন্দ্ৰ জ্যোতিৰ বিশেষ সংখ্যা ন্যাসৰ তৰফৰ পৰা প্ৰকাশ কৰাৰ উপৰিও অৰুণাচল প্ৰদেশৰ জন্ম শতবাৰ্ষিকী আয়োজক সমিতি আৰু সাংস্কৃতিক ন্যাসৰ যুটীয়া প্ৰচেষ্টাৰ বিশিষ্ট সাহিত্যিক এছে দৰ্জে থংচিৰ সম্পাদনাত অৰুণ ভূপেন নামেৰে এখন বৃহৎ কলেবৰৰ দ্বিভাষিক স্মৃতি গ্ৰন্থ প্ৰকাশ কৰাৰো প্ৰস্তুতি চলাই থকা হৈছে।